পাৰিবনে নলবাৰী সমষ্টিৰ মানুহক উত্তৰ দিবলৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই? পাৰিবনে অসমবাসীক আজি ক'বলৈ যে তেওঁ দুৰ্নীতি কৰা নাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই? নোৱাৰে ক'বলৈ। নমস্কাৰ সকলোকে, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ভিডিঅ'টো শুনি হয়তো আপোনালোকে আচৰিত হ'ব আৰু ভালো পাব। আমি দেখি আছোঁ জয়ন্ত মল্ল বৰুৱাৰ কথা খুব চৰ্চাত আছে। জয়ন্ত মল্ল বৰুৱা প্ৰথম আছিল ৰাজসাহায্য জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে লৈছিল। কিয় লৈছিল? সেইটো আছিল নাম্বাৰ 1। নাম্বাৰ 2 হ'ল গীৰ গাই বিতৰ্ক। গীৰ গাই তেওঁ বিতৰ্কত সোমাই পৰিল। জয়ন্ত মল্ল বৰুৱাৰ হেনো গীৰ গাই আছে, গীৰ গাই চুৰ কৰিছে, 90টা গীৰ গাই নোহোৱা হৈছিল আৰু জয়ন্ত মল্ল বৰুৱাই হেনো 20টা কিনিছিল। সেয়েহে 90টা গৰু যিটোকে ৰঙীয়া ষ্টেচনৰ পৰা নোহোৱা হৈছিল, তেতিয়াহ'লে ক'ত গ'ল 90টা গৰু? আৰু গীৰ গাই কিয় জয়ন্ত মল্ল বৰুৱা ফাৰ্মত আছিল, সেই কথালৈ এটা চুৰ শব্দ আহি গ'ল যে জয়ন্ত মল্ল বৰুৱা এজন গৰু চুৰ। গৰু চুৰ শব্দটো খুবেই আহি গ'ল। এতিয়া আহি গ'ল আকৌ জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তি। তেওঁৰ সম্পত্তি কিমান আছে? সম্পত্তিৰ পাহাৰক লৈ এতিয়া তৰ্ক বিতৰ্ক হৈ আছে, ছ'চিয়েল মিডিয়াত তলপাৰ লাগি আছে। দেখি আছোঁ এইকেইদিন নিউজত ওলাই আছে যে জয়ন্ত মল্ল বৰুৱাই হেনো তেজপুৰত 36 বিঘা মাটি একেদিনাই কিনিছিল আৰু সেই তেজপুৰৰ মাটিখিনি এইখিনি দেখুৱাই আছে নিউজত। আপোনালোকক চাগে খুব ভালকৈ চাইছে নহয় জানো? এতিয়া আকৌ আজি অখিল গগৈ এখন প্ৰেছ মিট দিলে, অখিল গগৈ এখন সংবাদমেল পাতিলে আৰু তাতে জয়ন্ত মল্লৰ বহুত ভিতৰুৱা কথা উদঙাই দিলে। আমি দেখিলোঁ জয়ন্ত মল্ল বৰুৱাই হেনো নলবাৰীত বহুত মাটি কিনিছে, মানে নলবাৰীৰ ৰঙিয়াত 40 বিঘা মাটি একেদিনাই কিনিছে 2023 চনৰ 26 এপ্ৰিল তাৰিখে। আৰু সেই তাৰিখতে গুৱাহাটীতো 3 কঠা মাটি কিনিছে, এখন ৰেষ্টুৰেণ্ট খুলিছে। 2023 চনত তেওঁ মন্ত্ৰী হোৱাৰ এবছৰৰ ভিতৰতে তেওঁ এখন বৃহৎ হোটেল খুলি দিলে। এতিয়া চাওক, যিগৰাকী মহিলাই ৰাজসাহায্য পায় চৰকাৰৰ পৰা, যিগৰাকী মহিলাৰ একোৱেই নাই বুলি ক'ব লাগিব। কোনে ৰাজসাহায্য পায়? যাৰ একো নাথাকে, তেওঁ উন্নতি কৰিবৰ কাৰণে বা তেওঁ কিবা এটা কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা ছাবচিডি হিচাপত ৰাজসাহায্য লয়। আৰু আমিও জানো জয়ন্ত মল্ল বৰুৱাৰ পত্নী ৰাজসাহায্য লৈছে, কাৰণ আমাৰ মন্ত্ৰীয়ে কৈছে, মুখ্যমন্ত্ৰীয়ে কৈছে ঘৰখনটো চলিব লাগিব। আজি মন্ত্ৰী আছে, কালিতো তেওঁলোকৰ নাথাকিব মন্ত্ৰী, গতিকে কি কৰি চলিব? সেয়েহে ৰাজসাহায্য লৈছে। তাত কি ডাঙৰ কথা? তেওঁতো দুৰ্নীতি কৰা নাই। হয়, দুৰ্নীতি কৰা নাই, ৰাজসাহায্য লৈছে 50 লাখ টকাৰ। কিন্তু ৰাজসাহায্য লৈ তেওঁ যেতিয়া গৰু ফাৰ্ম খুলিছে, তেতিয়া আহি গ'ল গীৰ গাইৰ কথা। এতিয়া গীৰ গাইটো চুৰৰ দাম পায়ে গ'ল। আজি নলবাৰী সমষ্টিয়ে লাজ পাব লগা হৈছে। নলবাৰী সমষ্টিৰ মন্ত্ৰী যিজন বিধায়ক আছিল, নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, তেওঁ এতিয়া কেবিনেট মন্ত্ৰী আৰু তেওঁ এজন গৰু চুৰ বুলি এটা প্ৰচাৰ উঠি গ'ল, ঢৌ উঠি গ'ল। গতিকে এতিয়া আকৌ আহি গ'ল তেওঁৰ সম্পত্তিৰ পাহাৰ। তেওঁৰ সম্পত্তিৰ পাহাৰ হেনো বহুত বেছি। এতিয়া চাওক, ৰঙিয়াত 40 বিঘা মাটি, তেজপুৰত আছে 36 বিঘা মাটি, আকৌ গুৱাহাটীৰ আজি এখন ৰেষ্টুৰেণ্ট দেখুৱাই দিলে আৰু ৰেষ্টুৰেণ্টৰ নাম কিবা কৈলাশ ৰেষ্টুৰেণ্ট বুলি আছে, অৰ্থাৎ জয়ন্ত মল্ল বৰুৱাৰ দেউতাকৰ নাম। তেওঁৰ নামত এখন ৰেষ্টুৰেণ্ট খুলিছে 3 কঠা মাটিৰ। আৰু সেই 3 কঠা মাটি গুৱাহাটীৰ মাজ মজিয়াত মেইন টাউন হয়। আচলতে আমাৰ পৰা বেছি দূৰ নহয়, গণেশ মন্দিৰৰ ওচৰতে সেই মাটিখিনি আৰু সেই হোটেলখন খুলিছে। আৰু গণেশ মন্দিৰৰ ওচৰতে সেইখিনিত মানে মাটিৰ দাম ক'বই নালাগে, বহুত হাই ফাই দাম, দামৰ হিচাপ নাই। কাৰ কেনেকুৱা কি দাম, কোনে কি কেনেকৈও নাজানে, কোনেও নাজানে। কৰোৰ টকা দিলেও সেই মাটি সম্ভৱ নহয় কিনাটো। গতিকে জয়ন্ত মল্ল বৰুৱাই কেবিনেট মন্ত্ৰী এনেকুৱা এডোখৰ মাটি লৈছে আৰু তাতে এতিয়া ৰেষ্টুৰেণ্ট বহাইছে। গতিকে তেওঁৰ সম্পত্তি পাহাৰ আহিল ক'ৰ পৰা? তেওঁ নিজে কৈছে যে কংগ্ৰেছৰ দিনতহে মই দুৰ্নীতি কৰিছিলোঁ, যি কৰিছিলোঁ, কিন্তু এতিয়া বিজেপিত অহাৰ পৰা মই দুৰ্নীতি কৰা নাই। বিজেপিত অহাৰ পৰা দুৰ্নীতি কৰাই নাই যদি বিজেপিত মন্ত্ৰী হয় তেওঁ ইমান টকা ক'ত পালে? ইমান দুৰ্নীতি কৰিলে কেনেকৈ? আৰু দুৰ্নীতি কৰা নাই বুলি কয়। আচলতে কি জানেনে, আপোনালোকে ধোৱা তুলসীৰ পাত হ'ব ইচ্ছা কৰে, চেষ্টা কৰে ধোৱা তুলসীৰ পাত বুলি নিজকে ক'বলৈ, কিন্তু নহয়। ৰাইজে আপোনালোকৰ প্ৰতিটো চৰিত্ৰ দেখি আছে বা দেখুৱাই দি আছে। এতিয়া আপোনালোকে লাজ লগা কথা, আজি আপুনি নলবাৰী সমষ্টিক বা নলবাৰী মানুহক কি বুলি উত্তৰ দিব? আজি যদি নলবাৰী সমষ্টিৰ মানুহে আপোনাক সোধে যে আপুনি আমাৰ ভোটেৰে জয়যুক্ত কৰি বিধায়ক আজি কেবিনেট মন্ত্ৰী হ'ল, আজি আপোনাৰ সমষ্টিৰ বা আমাৰ ৰাইজক আপুনি কি সুবিধা দিলে, কিমানজন ব্যক্তিক চাকৰি দিলে, কিমানজনক কি সুবিধা দিলে, এই কথাটো যদি আপোনাক সোধে, বা আজি আপুনি ইমান সম্পত্তিৰ পাহাৰ কেনেকৈ কৰিব পাৰিলে, এই কথাটো যদি, এই প্ৰশ্নটো যদি আপোনাক সোধে জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী, গতিকে আপুনি কি উত্তৰ দিব? পাৰিবনে আপুনি উত্তৰ দিবলৈ যে আপুনি দুৰ্নীতি কৰা নাই, আপুনি একো কৰা নাই বুলি ক'ব পাৰিব? আপুনি দৰমহাৰ টকাৰে আৰু আপোনাৰ পত্নী সেই ফাৰ্মৰ টকাৰে এই সম্পত্তি গঢ়া বুলি আপুনি ক'ব পাৰিব? নোৱাৰে। কিয় নোৱাৰে জানেনে? কাৰণ আপুনি দুৰ্নীতি কৰি গৈছে। এতিয়া দেখিছোঁ আমাৰ মামাই কৰোৰ টকা লোন লৈ থাকে আৰু সেই লোনৰ বোজা আজি জন্ম হোৱা বাচ্চাটোৰ গাতো পৰিছে।
গতিকে ইমানে লোন লৈছে তেওঁ উন্নতি কৰাৰ কাৰণে অসমখন ইমানে উন্নয়ন কৰি গৈ আছে, অসমখনৰ বিকাশ কৰি গৈ আছে। এতিয়া দেখিছোঁ অসমখনৰ উন্নতি যিমান কৰিছে তাতকৈ 7 গুণ মন্ত্ৰী বিধায়কসকলে উন্নতি কৰি আছে। আচলতে আমাৰ মামাই যে ইমান লোন লৈ আছে, এই লোনৰ টকাৰে আপোনালোকে মাটি কিনিবলৈহে লৈছে। এই লোনৰ টকাৰে যেন মাটি কিনা যেন লাগিছে মোৰ মনৰ ভাৱ নহ'ব পাৰে, কাৰণ আপোনালোকে ইমান টকা ক'ত পালে? আজি ইমান টকাৰে আপোনালোকে বিঘা বিঘা মাটি লৈ আছে, ইমান টকাৰে সম্পত্তি পাহাৰ গঢ়ি আছে। প্ৰতিজন বিধায়কৰে এতিয়া কথাবিলাক উদঙাই আছে বা ওলাই আছে, কাৰ্বি আংলঙৰ পৰাই হওক কিয়ে হওক চবৰে। গতিকে আপোনালোকে কি সেইকাৰণেহে বিজেপি চৰকাৰত আহি পিনে মানে বিজেপি চৰকাৰখন গঠন কৰিব, বিজেপি জঁপিয়াই পৰি পিনে মন্ত্ৰিত্ব লৈ দুৰ্নীতি কৰিবলৈ আহিছিল? তাৰমানে কংগ্ৰেছৰ দিনত হয়তো তৰুণ গগৈ আপোনালোকক দিয়া নাছিল, আৰু তৰুণ গগৈ নিদিয়াৰ কাৰণে সেই তাতে বিসম্বাদ কৰি তাৰ পৰা ওলাই আহি পিনে আজি আপোনালোকে বিজেপিত সোমাই পৰিল, আৰু বিজেপিত সোমাই মন্ত্ৰিত্ব লাভ কৰি আজি সম্পত্তিৰ পাহাৰ গঢ়ি দিলে। হয়নে নহয় গাইজ? আপোনালোকে কমেণ্টত জনাব। এতিয়া আমি শুনা মতে যে হোটেল ৰেষ্টুৰেণ্ট থাকিলেও হয় ন ৰাজসাহায্য পায় বা ছাবচিডি পায়, কাৰণ জয়ন্ত মল্ল বৰুৱাই নিজে কৈছে সিদিনাখন যেতিয়া ৰাজসাহায্যৰ কথা ওলাইছিল তেওঁৰ পত্নীৰ নামত, তেতিয়া তেওঁ সংবাদ মাধ্যমত নিজে কৈছিল বা সাংবাদিকৰ লগত নিজে কৈছিল যে আদানী আম্বানীও ল'ব পাৰে, সকলোৱে ল'ব পাৰে, ব্যৱসায় সকলোৱে কৰিব পাৰে, হোটেল ৰেষ্টুৰেণ্ট হ'লেও কৰিব পাৰে, ৰাজসাহায্য ল'ব পাৰে। গতিকে এতিয়া এনেকুৱা কথা হৈছে নেকি যে জয়ন্ত মল্ল বৰুৱাৰ পত্নীটো ল'লে ৰাজসাহায্য ফাৰ্মৰ নামত, গৰু ফাৰ্মৰ নামত, এতিয়া যিহেতুকে তেওঁৰ হোটেল আছে আৰু সেই হোটেলখনৰ নামতো কি ৰাজসাহায্য ল'ব নেকি? ল'বও পাৰে, নহ'বও পাৰে। কাৰণ কিয় জানেনে, তেখেতে নিজে কৈছিল যিহেতুকে হোটেল ৰেষ্টুৰেণ্ট থাকিলে বা এইবিলাক ব্যৱসায়ৰ নামত ৰাজসাহায্য ল'ব পাৰে, আৰু সেইকাৰণে তেওঁ হোটেলখন খুলিলে নেকি? হয়তো দুদিন পিছত তাৰে নামতো ৰাজসাহায্য ল'ব, হয়নে নহয়? এতিয়া এটা কথা হ'ল, আমাৰ এই নলবাৰী সমষ্টিৰ মানুহখিনি বুজি পালেনে নাই যে সম্পত্তিৰ পাহাৰ গঢ়িলে তেওঁলোকৰ ভোটেৰে জয়যুক্ত হোৱা বিধায়কজনে চাৰিওফালে সম্পত্তিৰ পাহাৰ গঢ়িলে, আৰু তেওঁলোকে পালে কি? সেই বিধায়কজনৰ পৰা যিজন বিধায়কৰ কাৰণে চিঞৰি থাকে জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, আৰু যিজন বিধায়কে উঠ বুলি ক'লে উঠে, ব বুলি ক'লে বহে, সেই মানুহখিনি কিবা বুজি পালেনে? এইবিলাক মানুহে নলবাৰী সমষ্টিত যিবিলাক মানুহে 1250 টকা আঁচনি পাই পিনে চিঞৰি থাকে বা ৰ'দত প্ৰখৰ ৰ'দতো মিটিঙত গৈ বহি থাকে, ঘৰৰ কাম বন নকৰি মিটিঙত গৈ ঘূৰি ফুৰে, তেওঁলোকে বুজি পাবনে যে আজি তেওঁলোকৰ ভোটেৰে জয়যুক্ত হয় মন্ত্ৰী এজনে আজি সম্পত্তিৰ পাহাৰ গঢ়িলে? তেওঁলোকে পালে কি? মাত্ৰ 1250 টকা এখন আঁচনি। হয়তো কাৰোবাৰ নাই, কোনোবাই নাপাবও পাৰে, সকলোতো পোৱাই নাই, কোনোবা পাইছে। আৰু তেওঁলোকক ভাবুকি দিয়ে কি, যদি আপোনালোকে বিজেপি ভোট নিদিয়ে তেনেহ'লে আমি 1250 টকাৰ সেই আঁচনিখন বা অৰুণোদয়খন আমি কাটি পেলাম, এনেকুৱা ধৰণৰ তেওঁলোকক ভাবুকি দিয়ে ইলেকশ্যনৰ আগদিনাখন। আৰু সেই ভয়ত মানুহে, গাঁৱৰ মানুহ হ'ল অভাৱী, 1250 টকাটো গাঁৱৰ মানুহৰ কাৰণে বহুত মূল্যৱান, আৰু সেই 1250 টকাৰ কাৰণে গাঁৱৰ মানুহে ভোট দিয়ে, 5 বছৰৰ কাৰণে ৰজা কৰি পঠিয়ায়, আৰু 5 বছৰত তেওঁলোকে বহুত শাসনভাৰ গ্ৰহণ কৰে আৰু কৰোৰ টকাৰ মালিক হৈ পৰে। সেই ভোটেৰে 1250 টকাত ভোট কিনি লয় একোটা পৰিয়ালৰ। গতিকে সেয়েহে মই কওঁ, নলবাৰী সমষ্টিবাসী আপোনালোকক অনুৰোধ কৰিছোঁ, বিবেক ভোট কৰক, মনেৰে চিন্তা নকৰিব, বিবেকেৰে চিন্তা কৰক, আৰু কোন আসনত বহিলে কি হয় সেই কথাটো চিন্তা কৰক। আঁচনিত ভুল কেতিয়াও নাযাব, জাগি লওক, বুজি লওক, জাগিবৰ সময় হৈছে, শুধৰাওক আপোনালোকে। আঁচনিৰ কথা চিন্তা কৰি পিনে এনেকুৱা মন্ত্ৰী বিধায়কক জয়যুক্ত কৰি সেই শাসনভাৰ নিদিব, তেনেকুৱাকৈ নপঠাব ৰজাৰ ঘৰীয়া কৰি। গতিকে আপোনালোকে নিজে এতিয়া ভাবি চিন্তি লওক, আপোনালোকৰ গতি কোনফালে গৈ আছে, কি হৈ আছে, এতিয়া চিন্তা কৰাৰ সময়হে পৰিছে, একেবাৰে সময় নাটনি। ৰাজসাহায্য পাব লাগে কোন, পাইছে কোন? গতিকে এইবিলাক কথা চিন্তা চৰ্চা কৰি আপোনালোকে এইবাৰ অন্ততঃ বিবেক ভোট কৰিব বুলি আশা থাকিল। এইখিনি কৈয়ে মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ। বাই বাই।